মহিলাসকলক যিসকল হাউচৱাইফ তেওঁলোকক আগুৱাই নিবৰ কাৰণে আচলতে ডিডিমৰ প্ৰথম আছিলে তেওঁলোকৰ উদ্দেশ্য আছিলে কিন্তু বৰ্তমান সময়ত আমি পুৰুষ মহিলা ষ্টুডেণ্ট সকলোকে আমি ডিডিমৰ সৈতে জড়িত কৰিবলৈ সক্ষম হৈছো আৰু সকলোৱে প্ল্যানটো খুব সুন্দৰকৈ বুজি পায় ইয়াতে সুন্দৰকৈ কাম কৰি ইনকাম লৈ আছে প্ৰতিগৰাকী মহিলাই আজি আমি গৌৰৱেৰে ক'ব পাৰো যে আমি সক্ষম আমি স্বাৱলম্বী আমি স্বাভিমানী নিজৰ লগতে পৰিয়াল তথা আন 10 জনক আগুৱাই নিব পৰা সক্ষমতা আজি আমি উপলব্ধি কৰিব পাৰিছো আনৰ ওচৰত হাত নাপাতি নিজকে উপযুক্ত কৰিছো ইমান সুন্দৰ প্লেটফৰ্ম এখনৰ দায়িত্বত থকা সেই মহান ব্যক্তি কেইজনক নিশ্চয় আপোনালোকৰ লগত চিনাকি কৰাই দিম সম্পূৰ্ণ গভৰ্ণমেণ্ট বেছ ডিড্ৰিম কোম্পানীৰ হেড অফিচ হাৰিয়ানা ফৰিদাবাদত অৱস্থিত আয়ুৰ্বেদিক প্ৰডাক্ট বেছ এই কোম্পানীটোৰ এমডি দুগৰাকী হৈছে পলক এছ ৰাৱত মেম আৰু সংকল্প ৰাৱত ছাৰ মেক ইন ইণ্ডিয়াৰ আধাৰত ডিড্ৰিম কোম্পানীৰ জন্ম হৈছিলে আপোনালোকে জানি সুখী হ'ব যে ডাইৰেক্ট সেলিং কোম্পানী এতিয়া ভাৰতত বৈধ পৃথিৱীৰ আটাইতকৈ জনবহুল দেশৰ নাগৰিক হিচাপে আমি গৌৰৱেৰে ক'ব পাৰো যে বৰ্তমান সময়ত নেটৱৰ্ক মাৰ্কেটিং এটা শুদ্ধ উপাৰ্জনৰ পথ মাত্ৰ এটা স্মাৰ্টফোন লাগে আমাক অকল এটা স্মাৰ্টফোনেৰে আৰম্ভ কৰিব পৰা য'ত কোনো বয়সৰ সীমাৰেখা নাই য'ত অভিজ্ঞতা দৰকাৰ সম্পূৰ্ণ স্বতন্ত্ৰতাৰে নিজকে আগবঢ়াই লৈ যাবলৈ ইয়াতকৈ ভাল প্লেটফৰ্ম আছে বুলি মই নাভাবো ঘৰত থাকিয়েই মাত্ৰ এবাৰ এটা প্ৰডাক্ট লৈ আৰম্ভ কৰিব পৰা এটা সুন্দৰ বিজনেছ ওৱান টাইম পাৰ্চেছ লাইফ টাইম ইনকাম আপোনালোকে নিজে জীৱিত কালত নিজৰ লাইফ টাইম এই এটা সুন্দৰ ইনকামৰ লগতে আপোনাৰ ভৱিষ্যত প্ৰজন্মও এই বিজনেছৰ সৈতে জড়িত হ'ব পাৰিব এতিয়া আমাৰ গুৰু আশা পাত্ৰ মেমে আপোনালোকক আমাৰ প্লেনটো সম্পৰ্কে সুন্দৰকৈ বুজাই দিব আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে থাকিব বুলি আশা কৰিলো মেম ধন্যবাদ জয়া দাস ৰাজলক্ষ্মী দুইগৰাকীকে ধন্যবাদ জনাইছো আৰু আপোনালোক সকলোকৈ যিসকল আমাৰ অপৰচুনিটিত আজি আহিছে নতুনকৈ যিসকল নৱাগত হয় তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু স্বাগতম জনাইছো আৰু মোৰ লগত যিসকল আমাৰ অসমৰ প্ৰতি চুকে কোণে আমাৰ লিডাৰ মেম্বাৰ সকলো আছে তেওঁলোকক আন্তৰিক নমস্কাৰ জনাই মই আজিৰ অপৰচুনিটিখন আৰম্ভ কৰিব লৈছো মই এতিয়া স্ক্ৰীনখন শ্বেয়াৰ কৰিব লৈছো স্ক্ৰীনখন শ্বেয়াৰ হৈছে নে জয়া দাস এবাৰ জনাব হৈছে মেম হৈছে ঠিক আছে প্ৰথমতে মই চিনাকি কৰি দিব বিচাৰিছো দুজন ব্যক্তি নমস্য আমাৰ কাৰণে মিষ্টাৰ সংকল্প ৰাৱত ছাৰ আৰু পলক ৰাৱত মেম এই দুগৰাকীয়ে হৈছে আমাৰ কোম্পানীৰ স্ৰষ্টা হয় তেওঁলোকক নমস্কাৰ জনাই মই আজি অপৰচুনিটি মিটিংখন আৰম্ভ কৰিব লৈছো মই মোৰ পৰিচয়টো দি ল'ব বিচাৰিছো মই যোৰহাটৰ পৰা আশা পাত্ৰ ডিড্ৰিম কোম্পানীৰ এগৰাকী ব্ৰেণ্ড পাৰ্টনাৰ আৰু লগতে আসাম টিমৰ দায়িত্বত আছো আৰু বৰ্তমান সময়লৈকে আমত এক মেয়াৰ ক্ৰছ কৰিছে এইটো এটা খুব মানে সুন্দৰ স্মৃতি মোৰ কাৰণে এইটো 31 ডিচেম্বৰৰ 22 চনৰ 31 ডিচেম্বৰৰ দিনাখন এটা এচিভমেন্ট পাইছিলো দিল্লীত এটা ষ্টেজ ৰিকগনিশ্যন আছিলে তাৰ এইটো এটা এচিভমেন্ট সাঁচি ৰাখিছো গতিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো ইয়াতে কেছ এৱাৰ্ড দিয়া হয় লগতে ষ্টেজ ৰিকগনিশ্যন আৰু বহুতো আপুনি ইয়াতে মান সন্মান গোটেইখিনি লাভ কৰিবলৈ পায় ডিড্ৰিমৰ জৰিয়তে গতিকে আপোনালোকৰ লগত মাত্ৰ আধা ঘণ্টাৰ কাৰণে আছো এই যিটো আমাৰ প্ল্যান আছে এই প্ল্যানটোৰ জৰিয়তে আপুনিও এনেধৰণে ষ্টেজ ৰিকগনিশ্যনৰ লগতে কেছ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব আৰু বহুতো কিবা কিবি ইয়াৰ পৰা আপোনালোকে পাৰ্চনেলি প্ৰফেচনেলি ডেভেলপ কৰিব পাৰিব এতিয়া আহিছো প্ল্যানলৈ আমি যিহেতু ইয়াতে প্ৰথমতে ইনকামৰ কাৰণে আহো ইনকামৰ কাৰণে যিহেতু আমি আহো আমি ইনকাম কেনেধৰণে পাওঁ সেই মানে বিষয়ে মই আপোনালোকৰ আগত ক'বলৈ লৈছো প্ৰথমতে মই
ইয়াৰ লগোটো আপোনালোকক দেখাই লৈছো আমাৰ ডি ড্ৰিমৰ লগোটো হৈছে এইটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ডি ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং সলিউশনছ প্ৰাইভেট লিমিটেড এইটো হৈছে টেলিগ্ৰাম চেনেল এনেধৰণে যি আমাৰ চেনেল আছে আৰু এই চেনেলত আপোনালোকে ইয়াতে দেখা পাইছে 3 to 50 সাবস্ক্ৰাইবাৰ আছে আৰু এনেধৰণে আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছএপৰ জৰিয়তে এটা ডিজিটেল মাধ্যমত জড়িত হৈ ইনকাম লাভ কৰিব পাৰিব এইটো হৈছে আমাৰ টেলিগ্ৰামৰ মেইন চেনেল হৈছে ডি ড্ৰিমৰ আপোনালোকে ইয়াতে চাওক এচিভমেন্ট পোৱা যায় এনেধৰণে এচিভমেন্ট আছে লগতো মই আপোনালোকক এনেকৈ দেখাই দিছো এইটো চাওক হৈছে আমাৰ ইয়াৰ লগো হয় আৰু আমাৰ নিজৰ লগো আছে মই সেইটো আপোনালোকক দেখাম এইটো হৈছে আমাৰ নিজৰ লগো এইটো হৈছে আসাম টিমৰ লগো হয় নিশ্চয় আপোনালোকে দেখা পাইছে শো হৈছে এইটো হৈছে আমাৰ আসাম টিমৰ লগো এইবিলাক হৈছে আমাৰ যিবিলাক আপোনালোকে ইয়াত দেখা পাইছে এইবিলাক হৈছে টেলিগ্ৰাম চেনেল টেলিগ্ৰাম আৰু হোৱাটছএপৰ জৰিয়তে আমি বিজনেছটো আৰম্ভ কৰো অনলাইনৰ জৰিয়তে আৰু এইটো হৈছে আপোনালোকে ইয়াতে চাব পাইছে যে এনেধৰণে আমি ইয়াতে দেখা পাইছে ডিজিটেল ডায়মণ্ড কুইন আপুনি যেতিয়া ইয়াতে আহিব ডিজিটেল ডায়মণ্ড কুইন এণ্ড ডিজিটেল ডায়মণ্ড কিং হিচাপে আপোনাক এটা ব্ৰেণ্ড পাৰ্টনাৰৰ এটা ইয়াতে আইডি দিয়া হ'ব সেই আইডিটো মই আপোনালোকৰ আগত দেখাব লৈছো এইটো হৈছে আইডি আৰু আপুনি যিহেতু ইনকামৰ কাৰণে আহিছে অকনমান মই ইনকামৰ আভাস এটা আপোনালোকক দিব বিচাৰিছো ইয়াতে চাওক আমাৰ বেংক একাউণ্টত আমাৰ প্ৰত্যেক মঙ্গলবাৰে এনেধৰণে ট্ৰানজেকশন হয় এইটো হৈছে ক্ৰেডিট মেছেজ আপোনালোকে চাওক ইয়াতে 27/3/24 এইটো ক'ৰ পৰা আহিছে বাই ডি ড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং সলিউশনছ প্ৰাইভেট লিমিটেড কিমান টকা আহিছে 29,750 গতিকে আপোনালোকে এই মেছেজটোৰ জৰিয়তে গম পাইছে যে আমাৰ ডি ড্ৰিমৰ পৰা এনেধৰণে ইনকাম বিলাক আহি থাকে আমি ইয়াতে তিনিটা আইডিত ৱৰ্ক ৰান কৰিব পাৰো তিনিটা আইডিত আপোনালোকে চাওক ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াতে ক্ৰেডিট হৈছে দেখা পাইছেনে কিমান হৈছে কেনেকৈ হৈছে গোটেইখিনি ইয়াতে শ্ব' হৈছে এইটো এটা গোটেইকেইটা আছে এটা উইকৰ পেমেন্ট আছে এইটো আছে 19 মাৰ্চ 2024 সেকেন্ডটো আছে চাওক প্ৰথমটো আছে 10,285 টকা সেকেন্ডটো আছে 6,630 টকা আৰু থাৰ্ডটো আছে কিমান 19 তাৰিখে 3,520 টকা আৰু এইটো সম্পূৰ্ণ এটা ক্ৰেডিট মেছেজ হয় ওপৰত এইটো মানে লিখা হৈ আছে আপোনালোকে নিশ্চয় দেখা পাইছে টোটেল কিমান আহিছে 20,285 টকা গতিকে এই মেছেজটোৰ জৰিয়তে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আমি ইনকাম বিলাক এনেধৰণে পাব পাৰো কোম্পানী ফালৰ পৰা এইটো হৈছে বেলেগ এটা ইনকাম আপোনালোকে উইকলি আহিছে এইটো চাওক আপোনালোকে 6/3 আছে 2700 টকা 20/2/23 ইয়াতে আছে এনেধৰণে আছে উইকলি হৈছে এনেধৰণে পেমেন্ট বিলাক উইকলি আহে প্ৰত্যেক মঙ্গলবাৰৰ পেমেন্ট বিলাক এনেধৰণে আহে এইটো এটা আইডি আছে আপোনালোকে দেখা পাইছে আপোনালোকে তলত দেখা পাইছে এইটো দেখিছে আপোনালোকে এইটো মই ডাঙৰকৈ দিছো এনেধৰণে আমি তিনিটা আইডিত ৱৰ্ক কৰি ইনকাম বেনিফিট লাভ কৰিব পাৰো এইবিলাক হৈছে ইনকাম ইয়াতে চাওক এইটো উইকলি ইনকাম এইটো 12 দেখিছে 26/12/23 মই আপোনালোকক অলৰেডি কৈ গৈছো আমি ইয়াতে তিনিটা আইডিত ৱৰ্ক ৰান কৰিব পাৰো নিশ্চয় আপোনালোকৰ আচৰিত যেন লাগিছে উইথ প্ৰুফ মই আপোনালোকক গোটেইখিনি দেখাম এইটো দেখিছে এটা আইডিৰ ইনকাম আৰু এটা আইডিৰ ইনকাম এইটো চাওক এইটো মোৰেই হয় প্ৰেছেকত ইনকাম চাওক ইয়াতে 42,023 আছে ইয়াতে চাওক 20 সম্পূৰ্ণ ইয়াতে ডেট আছে টাইম আছে আৰু এমাউন্ট লিখা হৈ আছে ওপৰত এটা পিক আছে আপোনালোকে দেখা পাইছে এইটো প্ৰফাইল পিক বুলি কোৱা হয় আপোনালোকে এনেধৰণে নিজৰ ইয়াতে লগাব পাৰে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে যে আমি ইয়াতে ইনকাম বিলাক কেনেকৈ এটা নিশ্চয় আইডিয়া হৈ গৈছে যে কেনেধৰণে আমি লাভ কৰিব পাৰো এটা আইডিৰ পৰা আমি 1 উইকত 42,000 কৈ লাভ কৰিব পাৰো অনলি এটা আইডিৰ পৰা সপ্তাহত 7 দিনত আমি এটা আইডিৰ পৰা 6,000 rupees কৈ 42,000 লাভ কৰিব পাৰো চাওক আপোনালোকে ৰিচেকত আহিছে কিমান 42 23 আহিছে 42 16/1 আহিছে 42 9/1 আহিছে 42 নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে যে আমি এনেধৰণে ইনকাম বিলাক লাভ কৰিব পাৰো গোটেইখিনি মই আপোনালোকক পাছত দেখাম গতিকে ইমানলৈকে চাগে আপোনালোকে নিশ্চয় বুজি পাইছে
এইটো এটা ইনকাম। তো এনেধৰণে ইনকাম বিলাক আহিব আৰু এই ইনকাম বিলাক আমি কেনেকৈ কৰিব পাৰো সেইটো মই আপোনালোকক এতিয়া ভাল ধৰণে ক্লিয়াৰ কৰি দিম। চাব 1 মিনিট। প্ৰথম কথা হৈছে এইটো এটা কি ডিড্ৰিম কি হয়? ডিড্ৰিম হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত নেকি আপুনি ঘৰৰ পৰাই ৱৰ্ক কৰি সম্পূৰ্ণ ডেইলি ইনকাম কৰিব পাৰে। এতিয়া বৰ্তমান 100 টকাৰ পৰা আপুনি 6000 টকালৈকে এটা আইডিত ইনকাম কৰিব পাৰে আৰু ইনক্ৰিজ কৰি আপুনি 3টা আইডিৰ পৰা 18000 টকা ইনকাম কৰিব পাৰে। অকণমান চাই লওঁ আহক। এইটো চাওক। ইয়াতে ফ্ৰী ৰেজিষ্ট্ৰেশ্যন পাব, ফ্ৰী ট্ৰেইনিং পাব, পজিটিভ এটা এনভাইৰনমেন্ট পাব আপোনালোকে, প্ৰডাক্ট পাব। আমাৰ এইটো প্ৰডাক্ট বেছ কোম্পানী হয়। কোনো ধৰণৰ ইনভেষ্টমেণ্ট নাই, কোনো ধৰণৰ টাৰ্গেট নাই, লেভেল নাই, কোৱালিফিকেশ্যন নালাগে আৰু কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে। পেছিভ ইনকাম পাব আৰু এটা হাইয়েষ্ট পে আউট আপুনি জেনেৰেট কৰিব পাৰিব। আপোনালোকে যদি সোধে আমি কিমান ধৰণৰ ইনকাম পাম, চাওক আপোনালোকে ইয়াতে 5 ধৰণে ইনকাম বেনিফিট লাভ কৰিব পাৰিব। মেটচিং ইনকাম, প্ৰথমটো মেটচিং ইনকাম আৰম্ভ হোৱাৰ লগে লগে আপোনালোকৰ জেনেৰেশ্যন ইনকাম লাভ কৰিব পাৰিব। মই মাত্ৰ আপোনালোকক ইয়াত মেটচিং ইনকামৰ কথাহে বৰ্ণনা কৰিম। জেনেৰেশ্যন ইনকাম পাব, টিম বিল্ডিং বোনাছ পাব, কেছ এৱাৰ্ড আৰু ৰিটেইল প্ৰফিট। আৰু আমাৰ এন্ট্ৰি প্লেন আছে 4টা আছে। এই 4টা প্লেনৰ জৰিয়তে আপুনি ইয়াতে এন্ট্ৰি হ'ব পাৰিব আৰু লগতে উইকলি এটা ষ্ট্ৰং ইনকাম মই যেনেকৈ দেখাই গলো তেনেধৰণে আপোনালোকে চিষ্টেমেটিকেলি যদি ৱৰ্কখিনি কৰে এটা মই দেখাই যোৱাৰ নিচিনা ইনকাম আপুনি ঘৰতে বহি লাভ কৰিব পাৰিব। এইকেইটা হৈছে আমাৰ এন্ট্ৰি প্লেন। ইয়াতে চাওক টাইমৰ কোনো কথা নাহে, কোনো এৰিয়াৰ কথা নাহে, কোনো বয়সৰ সীমা সংখ্যা নালাগে আৰু কোনো ধৰণৰ প্লেচ নালাগে। আপুনি য'ৰ ত'ৰ পৰাই কৰিব পাৰিব। আপুনি ভাৰতবৰ্ষৰ য'তেই নাথাকক কিয় ত'ৰে পৰাই কৰিব পাৰিব। আনলিমিটেড ইনকাম জেনেৰেট কৰিব পাৰিব আৰু নিজেই নিজৰ আপুনি বিজনেছটোৰ বছ হয় আৰু খুব সোনকালেই ইয়াৰ পৰা আপুনি নিজৰ সপোনখিনি পূৰণ কৰিব পাৰিব। ইয়াতে চাওক আমাক মাত্ৰ কেইটামান কথাৰ মাত্ৰ প্ৰয়োজন হয়। আমাৰ এটা মাইণ্ড ছেটিং লাগে। বিজনেছটো কৰিবৰ কাৰণে কি প্ৰয়োজন হয় আচলতে মই আপোনালোকক ইয়াতে বৰ্ণনা কৰিলো কি কি নালাগে আৰু কি কি লাগে। চাওক কি কি লাগে। ইয়াতে আপুনি এফৰ্ট দিব লাগিব। আজিৰ পৰা মই কৰিব পাৰিম, মই টাইম মেনেজ কৰিব পাৰিম আৰু মই যিকোনো কাম কৰিবৰ কাৰণে কেপেবল হয় আৰু মই লাৰ্ণ কৰিবৰ কাৰণে এগ্ৰী হয়, সক্ষম হয়। এইকেইটা বস্তুৱে লাগে। মাত্ৰ এটা পজিটিভ মাইণ্ড লাগে। অভাৰঅল এটা পজিটিভ মাইণ্ডছেট যদি আপোনাৰ হয় তেতিয়াহ'লে আপুনি এই ৱৰ্কটোত খুব সোনকালে আৰু খুব সুন্দৰ এটা ইনকাম জেনেৰেট কৰিব পাৰিব। আৰু এন্ট্ৰিৰ টাইপ কেইটা মই আপোনালোকক কৈছো। চাওক ইয়াতে লিখা আছে 1100। 1100 টকা এন্ট্ৰিটোৰ নাম হৈছে ব্ৰঞ্জ এন্ট্ৰি আৰু ইয়াতে PV হিচাপে হয় 300 PV। মানে 1 rupee equal to 1 PV হয়। ডেইলি ইনকাম ইয়াৰ পৰা কিমান লাভ কৰিব পাৰিব আপুনি? ডেইলি ইনকাম আপুনি ইয়াৰ পৰা লাভ কৰিব পাৰিব 1500 টকা। নিশ্চয় আপোনালোকে এইটো ভাল ধৰণে বুজি পাইছে। তাৰ পাছত আছে 2200 টকা আছে। 2200 টকাটো ইয়াৰ নাম হৈছে গ'ল এন্ট্ৰি। গ'ল এন্ট্ৰি কৰিলে আপুনি ইয়াতে ডেইলি ইনকাম কৰিব পাৰিব 3000 টকা। ইয়াতে PV হিচাপত 600 PV। প্লেটিনাম এন্ট্ৰি, প্লেটিনাম এন্ট্ৰিত আপুনি 3300 টকাত জইন কৰি ডেইলি ইনকাম কৰিব পাৰিব 4500 টকা। আৰু যিটো আছে ডায়মণ্ড এন্ট্ৰি আটাইতকৈ বেষ্ট এন্ট্ৰি যিটো মই নিজে কৰিছো, আমাৰ টিম লিডাৰ সকলে কৰি আছে, সেইটো এন্ট্ৰিৰ নাম হৈছে ডায়মণ্ড এন্ট্ৰি আৰু সেইটোত আপুনি ইয়াতে পে কৰিব লাগিব 4400 টকা আৰু আপোনাৰ PV আহিব 1200 টকা। এই যিটো পেমেন্ট কৰিব ইয়াৰ বিনিময়ত আপুনি এটা প্ৰডাক্ট পাব। আমাৰ এইটো হৈছে প্ৰডাক্ট বেছ কোম্পানী। প্ৰডাক্ট কেতিয়ালৈকে থাকিব? মানুহ যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে প্ৰডাক্ট থাকিব। গতিকে আমাৰ কোম্পানীও তেতিয়ালৈকে ৰান কৰিব। আকৌ এবাৰ মই কৈ দিছো 1100 টকাত যদি আপুনি জইন কৰে ডেইলি ইনকাম পাব 1500 টকা। 2200 টকাত জইন কৰিলে আপুনি পাব 3000 টকা। 3300 টকাত জইন কৰিলে আপুনি ইয়াৰ পৰা ইনকাম কৰিব পাৰিব পাৰ ডে 4500 টকা আৰু ডায়মণ্ড এন্ট্ৰি কৰিলে আপুনি ডেইলি 6000 টকা ইনকাম কৰিব পাৰিব।
যিটো নেকি আপুনি প্ৰথমতেই মোক লিখিলে 500 টকাৰ পৰা 10,000 টকালৈকে। চাওকচোন এটা কিমান সুন্দৰ প্লেন হয় য'ত মাত্ৰ আপুনি 1100, 2200, 3300 আৰু 4,400 টকাৰ জৰিয়তে কি কৰিব পাৰিব, ওৱান টাইম পাৰ্চেছ কৰি লাইফ টাইম ইনকাম জেনেৰেট কৰিব পাৰিব। নিশ্চয় আপোনালোকৰ ইমানলৈকে ক্লিয়াৰ হৈছে। আৰু যিটো আছে পিভিটো হৈছে পাৰ্চেছ ভেলু, ইনকামটো 300, 600, 900, 1200 মেটচ হৈ আপোনালোকৰ ইনকামটো কি হয়, বেংক একাউণ্টত ট্ৰান্সফাৰ হয়। আৰু ইয়াতে আপুনি কেনেকৈ কৰিব পাৰিব, ইয়াতে আমি কিছুমান কোৰ্চ দিম আপোনালোকক। ট্ৰেইনিং কোৰ্চবিলাক হৈছে এইবিলাক ফ্ৰী অফ কষ্ট, আপোনালোকে এনেধৰণে ট্ৰেইনিং পাব ডিজিটেলি, আৰু ইয়াৰ পৰাই আপোনালোকে ইনকামখিনি জেনেৰেট কৰিব পাৰিব। এনেধৰণে আপোনালোকক আমি ফ্ৰী অফ কষ্ট ট্ৰেইনিং দিম, আৰু ট্ৰেইনিঙৰ জৰিয়তে আপোনালোকে খুব সুন্দৰকৈ ডিচিপ্লিনত এটা কাম যদি কৰে আপোনালোকে খুব সোনকালে ইয়াৰ পৰা ইনকামখিনি লাভ কৰিব পাৰিব। আমি আপোনালোকক কি শিকাম, এই বিজনেছটোৰ জৰিয়তে আপোনালোকক এইখিনি স্কিল ডেভেলপ কৰোৱা হ'ব। কেনভা মাষ্টাৰী, গ্ৰাফিক ডিজাইন, ভিডিঅ' এডিটিং, পাব্লিক স্পিকিং, আপুনি ইউটিউবাৰো হ'ব পাৰিব, কণ্টেণ্ট ৰাইটিং লিখিব পাৰিব, চেল্ফ ব্ৰেণ্ডিং, কমিউনিকেশ্যন স্কিল, ফ্ৰীলেন্সাৰ, FB, ইনষ্টা, এডছ, এইখিনিতো আপোনালোকে কৰিয়ে থাকে ডেইলি। কিন্তু ভাল ধৰণে চিষ্টেমেটিকেলি যদি এইখিনিত আপোনালোকে ৱৰ্কটো ৰান কৰে, তেতিয়াহ'লে এটা খুব সুন্দৰকৈ এনেধৰণে মই যিখিনি আপোনালোকক কৈ গ'লো, যিটো আমাৰ প্লেনত ইনক্লুড আছে, সেইখিনি আপোনালোকে ইনকামখিনি ইনক্ৰিজ কৰি গৈ থাকিব পাৰিব। পাৰ্চনেল ডেভেলপমেণ্টৰ লগতে আপোনালোকৰ গোটেইখিনি এইখিনি হৈছে এটা পাৰ্চনেল ডেভেলপমেণ্ট হ'ব, ৰিক্ৰুটমেণ্ট মাষ্টাৰী, টেকনিকেল এণ্ড নন টেকনিকেল, অল এণ্ড এভৰিথিং ফ্ৰীকৈ শিকি আপুনি ইয়াতে আমাৰ ইনকামখিনি বঢ়াই গৈ থাকিব পাৰিব। আমাৰ কামটো হৈছে এটা নেটৱৰ্ক হয়। আপোনালোকে চাওক, মই এক্সাম্পল হিচাপে আপোনালোকক এইখন দেখাইছো যে টাটা, ৰিলায়েন্স, পতঞ্জলি গোটেইখিনি আপোনালোকে সকলোকে ইয়াতে চিনি পায়, মাইক্ৰ'ছফ্টে চিনি পায় হয়নে? গতিকে এপল আছে ইয়াতে। আপোনালোকে এইটো হৈছে নেটৱৰ্ক, আমাৰ এইটো হৈছে নেটৱৰ্ক। গতিকে নেটৱৰ্কত আপুনি কি কৰিব পাৰিব, চেলছ ক্লজিঙৰ জৰিয়তে মান্থলি কোনো ধৰণৰ টাৰ্গেট মেইনটেইন নকৰাকৈ, লেভেল টাৰ্গেট নোহোৱাকৈ, মেণ্টেল প্ৰেছাৰ নোহোৱাকৈ আমাৰ এই দি ড্ৰিম কোম্পেনীৰ জৰিয়তে ষ্ট্ৰং এটা ইনকাম ল'ব পাৰিব, আৰু আন 10 গৰাকীক কৰোৰ লগত মানে কৰোৰ লগ, ইয়াত কৰোৰ লগ আছে, কিন্তু আপুনি 10 গৰাকীকো ইয়াৰ পৰা ইনকামখিনি দিব পাৰিব। আমাৰ এইটো হৈছে নেটৱৰ্ক। আপুনি যদি মোক ডাইৰেক্ট কুৱেশ্যন কৰে, আমি এতিয়া কিহৰ জৰিয়তে এই নেটৱৰ্কটো ক্ৰিয়েট কৰিম, ইয়াতে আপোনালোকে চাওক, ফেচবুক আপোনালোকে ৰান কৰি থাকে, ইনষ্টা মানে চলাই থাকে আপোনালোকে, লিংকডিন আছে, OLX আছে, ইয়াত কিন্তু আপোনালোকে ইনকামখিনি কৰিব নোৱাৰে। কিন্তু আমি আপোনালোকক এইখিনি ফ্ৰীকে নলেজ দি আপোনাক ইনকামখিনি ইয়াৰ পৰা আমি বঢ়াব পাৰিম। এতিয়া মেইন প্লেনটো চাওক, মই কৈ গলো যে সৰু প্লেন হয়। ইয়াতে চাওক, আপোনালোকে ব্লু কালাৰত দেখিছে, মই আপোনালোকক যে দেখাই গলো, এক মিনিট মই আকৌ আপোনালোকক এবাৰ দেখাই দিম। ইয়াতে চাওক, এই যে আইডিটো মই দেখাই গলো, এই আইডিটো আপুনি যেতিয়া পাব, এই আইডিটো পোৱাৰ পিছতে আপুনি ইনকাম বিলাক কেনেকৈ আপোনাৰ জেনেৰেট হ'ব, সেইটোকে মই আপোনালোকক দেখাব বিচাৰিছো। এইটোৱে হৈছে মেইন আমাৰ ডে ড্ৰিমৰ প্লেনটো হয়। ইয়াতে চাওক, ব্লু কালাৰত যে আছে আপোনাৰ আইডি আছে, আপুনি এটা আইডি পাইছে। এই আইডিটোৰ তলত কি কৰিব লাগিব, আপোনাক মই যেনেকৈ ওপৰত দেখাই গলো, এক মিনিট ইয়াতে চাওক, এইটো এটা নেটৱৰ্ক হয়। মই যেনেকৈ দেখাই গলো, আমাৰো এটা নেটৱৰ্ক হয়। কোনো ধৰণৰ মানুহ নোহোৱাকৈ আমি যেনেকৈ জীয়াই থাকিব নোৱাৰো, সমাজত যেনেকৈ আমি জীয়াই থাকিব নোৱাৰো, ঠিক তেনেধৰণে আমি নেটৱৰ্কটোতো মানুহ নোহোৱাকৈ কোনো ধৰণে আমি ইনকাম কৰিব নোৱাৰো। এইটো চাওক, এটা ষ্ট্ৰাকচাৰ প্লেন মই দেখাইছো আপোনালোকক, এইটো চালে বুজি পাব সুন্দৰকৈ। ব্লু কালাৰত যিটো আছে আপোনাৰ আইডি আছে, সেই আইডিটোৰ ডাউনত কি কৰিব, আপুনি 2টা জইনিং দিব লাগিব। মেল ফিমেলৰ কথা নাই, সকলোৱে কৰিব পাৰিব। ইয়াতে 2টা জইনিং দিব লাগিব। এই 2টা জইনিঙৰ পৰা আপোনাৰ ইনকাম আহিব 300 টকাৰ পৰা 1200 টকা। 300 টকাৰ পৰা 1200 টকা কেনেকৈ আহিব, আমাৰ ইয়াতে মই যে এন্ট্ৰি কেইটা দেখাই গলো, 1100,
2200, 3300, 4400, 300, 600, 900, 1200 এই মাল্টিপুল আমাৰ জইনিং থাকে এই মাল্টিপুল জইনিং কেইটাৰ জৰিয়তে কি হ'ব আপোনাৰ ইনকামটো আহিব দুটা জইনিং দিছে সেই দুটা জইনিঙৰ পৰা প্ৰথম আপোনাৰ ইনকামটো আহিব ডায়মণ্ড এন্ট্ৰি হিচাপত মই বুজাইছো কাৰণ মই নিজে ডায়মণ্ড মেম্বাৰ হয় কোম্পানীয়ে দিছে 6000 টকাকৈ আৰু আমাৰ যিসকল টিম মেম্বাৰ হয় তেওঁলোকেও টিম লিডাৰ হয় তেওঁলোকো হৈছে ডায়মণ্ড মেম্বাৰত আপোনাক 6000 টকাকৈ ইনকাম দিয়ে আপোনাৰ আহিব 1200 পিভি ইয়াতে চাওক এক মিনিট যেতিয়া আপুনি দুটা জইনিং দিব দুটা জইনিং দিয়াৰ লগে লগে আপুনি প্ৰথম ইনকাম পাব 1200 টকা জয়দাস মোৰ ক্লিয়াৰ আছে নে ভইচ হয় মেম আছে আচ্ছা আহি আছে হয় দুটা জইনিং দিয়াৰ লগে লগে আপোনাৰ ইনকাম হ'ব ইয়াতে 1200 টকা হ'ব এটো হৈছে আপোনাৰ ওয়ার্কিং ইনকাম আৰু সেই দুটা জইনিঙক কি কৰিব লাগিব আপুনি ওয়ার্কটো শিকাব লাগিব সেই তেওঁলোকেও একেই কাম কৰিব তেওঁলোকেও দুটা জইনিং দিব চাৰিটা আহিলে সেকেন্ড ৰটো দেখিছে চাৰিটা আছে গতিকে আপোনাৰ ডাউনত চাৰিজন আহি গ'ল এটো আমাৰ টিম ওয়ার্ক হয় মাই ডিয়াৰ ফ্ৰেন্ডস এটো আমাৰ গ্ৰুপ ওয়ার্ক হয় টিম ওয়ার্কৰ জৰিয়তে আমি ইয়াতে নিজৰ ইনকামটো বঢ়াই যাব পাৰো সেই কাৰণে ইয়াতে খুব কম সময়ৰ ভিতৰত এটা খুব সুন্দৰ ইনকাম জেনাৰেট কৰিব পাৰে প্ৰথম দুটা জইনিং যেতিয়া দিছে আপোনাৰ হেতু ওয়ার্কিং ইনকাম হৈছে 1200 টকা আৰু যেতিয়া সেকেন্ড জইনিং এটা আহিছে তেতিয়া আপোনাৰ ইনকামটো হৈছে 2400 টকা এই 2400 টকা আৰু তলৰ দুজনে পাব 1200 টকা গতিকে এইটো হৈছে আপোনাৰ নন ওয়ার্কিং ইনকাম তলত চাওক তলত কিমান আহিছে আপোনালোকৰ 8 জন আহিছে সেই 8 জন আপোনাৰ নন ওয়ার্কিং ইনকাম হয় আপুনি দিয়া নাই তেওঁলোকে দিছে কিমান দিছে 8 জন দিছে সেই 4 জনে কিমান দিলে দুজনকৈ 8 জন দিলে তেতিয়া আপোনাৰ ইনকামটো কিমান আহিব 1 টকা নকমেও 1 টকা নাবাহেও তেতিয়া আপোনাৰ ইনকাম আহিব 4800 টকা তো এনে ধৰণে এটা টিম বনি যাব টিমটো যিমানে বনি যাব যেনে ধৰণে বাঢ়ি গৈ থাকিব ইনকামটো আপোনাৰ বাঢ়ি গৈ থাকিব মাত্ৰ সিস্টেমেটিক্যালি আপুনি ওয়ার্কখিনি শিকিব লাগিব মই যে কলো আপোনালোকক কি কাম শিকোৱা হ'ব এবি ইনষ্ট্ৰাত আপোনালোকক ওয়ার্কখিনি শিকোৱা হ'ব কি কাম শিকোৱা হ'ব এইখিনি আপোনালোকক শিকোৱা হ'ব এইখিনিৰ ওপৰত আপোনালোকে যেতিয়া এবাৰ মাষ্টাৰি কৰি ল'ব যেতিয়া ভাল ধৰণে আপোনালোকে শিকি ল'ব তেতিয়া আপোনালোকে খুব সুন্দৰকৈ মই যেনেকৈ দেখাই গলো আপোনালোকক তেনে ধৰণে ইনকাম বেনিফিট লাভ কৰিব পাৰিব এটো চাওক এনে ধৰণে হয় আমাৰ ওয়ার্ক বিলাক এটো চাওক বেস প্ল্যানটো এনেকে এজনৰ পিছত এজন যেতিয়া জইনিং হ'ব সেটো আপোনালৈ ইনকাম যাব এটো নিশ্চয় আপোনালোকে ভাল ধৰণে দেখা পাইছে ডেট্ৰিমটো আটাইতকৈ বেস্ট প্ল্যান হয় আজিৰ ডেটত গতিকে এটাৰ পিছত এটা আপোনাৰ ইনকাম জেনাৰেট হৈ থাকে মই মাত্ৰ আপোনালোকক ম্যাচিং ইনকামৰ কথাহে বৰ্ণনা কৰিছো বাকিখিনি মই নাই কৰা এজনৰ পিছত মানে এক কে বাদ ইনকাম দেনে वाला প্ল্যান হে এটাৰ পিছত এটা ইনকাম আপোনালোকে পাই যাব সিঙ্গল জইনিঙৰ পৰাও ইনকাম আহে কেনেকৈ আহে এটা লাইনত আপোনালোকৰ আহিব ইনকাম সেইখিনি আপোনালোকক কেতিয়া দেখুৱা হ'ব যেতিয়া আপোনালোকে ইয়াতে জয়েন কৰিব তেতিয়া সেইখিনি দেখুৱা হ'ব ম্যাচিঙত ইনকাম আহিব টিম বনোৱাত ইনকাম আহিব আপোনালোকৰ লিডাৰশিপত ইনকাম আহিব জেনাৰেশন ইনকাম আহিব ক্ৰছৰ পৰা ইনকাম আহিব কেশ এৱাৰ্ড পাব আৰু আপোনালোকে হেতু বেছিকৈ আপোনালোকৰ নন ওয়ার্কিং ইনকাম ইয়াতে জেনাৰেট হ'ব আমি যেতিয়া ওয়ার্ক কৰি থাকো এটা অফিসত গৈ থাকো তেতিয়া আমাৰ কি হয় আমি ওয়ার্কিং ইনকাম পাও কিন্তু এদিন যদি আমি অ্যাবসেন্ট থাকো হেতু পইচা আমি নাপাও কিন্তু ইয়াত আপোনালোকে হেতু ইনকাম পাব আমাৰ হেতু কাৰণেই হৈছে ড্ৰিম বেস্ট প্ল্যান হয় আৰু ইয়াতে আমাৰ ড্ৰিমৰ মেইন উদ্দেশ্য হৈছে যে প্ৰত্যেকৰ ঘৰত ড্ৰিম যাব লাগে আৰু প্ৰত্যেকৰ যাতে আৰ্থিক উন্নতি সম্ভৱ হয় হেতুৱে হৈছে আমাৰ কোম্পানীৰ লক্ষ্য আৰু উদ্দেশ্য এটো চাও 2 লাখ প্ল্যান বুলি কোৱা হয় বাইনাৰী প্ল্যান যদি আমাৰ কোনো নেটৱৰ্কাৰ সতীৰ্থ আছে তেতিয়া হলে আপোনালোকে বুজি পাব এটো হৈছে 2 লাখ প্ল্যান হয় বাইনাৰী প্ল্যান হয় গতিকে ম্যাচিং ইনকাম হ'ব প্ৰথমতে তাৰ পাছত আপোনালোকৰ জেনাৰেশন ইনকাম আহিব আৰু আমি ইয়াতে 5% এডমিন চাৰ্জত যাব
5% ৱালেট ইনকামত যাব, সেইটো মাহৰ শেষত আপোনালোকে পাব। আৰু TDS আমি গভ জব কৰিলে যেনে ধৰণে TDS দিওঁ, টেক্স দিওঁ, আমি এই কোম্পানীটো আমি টেক্স পে কৰোঁ। 1200 টকাত আপোনালোকৰ 1020 টকা ইনকাম আহিব। ওৱান টাইম পাৰচেজ কৰি আপুনি ইয়াৰ পৰা লাইফ টাইম ইনকাম জেনেৰেট কৰিব পাৰিব। আমাৰ প্লেনটো ইমানেই মাই ডিয়াৰ ফ্ৰেণ্ডছ। আমি 1 মিনিট এতিয়া চাব আপুনি কেনেকৈ ইয়াতে ভিজিট কৰিব পাৰিব। এনেধৰণে আপোনালোকে ভিজিট কৰিব পাৰিব। আমাৰ প্ৰডাক্ট আছে এইবিলাক চাওক, আপোনালোকে নিশ্চয় দেখা পাইছে। গুগলত গৈ আপোনালোকে ৱেবছাইটটো ওপৰত দেখা পাইছে mydream.com। mydream আপোনালোকে এনেধৰণে টাইপ কৰি এনেধৰণে আপুনি প্ৰডাক্টবিলাক চাৰ্চ কৰিব পাৰিব। দেখা পাইছে নিশ্চয় আপোনালোকে। এইবিলাক হৈছে আমাৰ প্ৰডাক্ট। এতিয়া আহিছো মই আপোনালোকক অকণমান প্ৰডাক্টৰ ৰিভিউ দেখাম। আমাৰ প্ৰডাক্টবিলাক কেনেকুৱা হয় সেইটো অকণমান মই আপোনালোকক দেখাম। এইটো হৈছে চাওক আপোনালোকে কিমান আছে 2370 ছাবস্ক্ৰাইবাৰ আছে। তেওঁলোকৰ ৰিভিউ হয় এইবিলাক চাওক। এইটো দেখা পাইছে শ্বেম্পু আৰু ওমেন কেয়াৰ আছে ইয়াতে। আপোনালোকে পাই যাব। এইটো হৈছে আমাৰ শ্বেম্পু লৈও আপোনালোকে ইয়াতে জইন কৰিব পাৰিব। এইটো ওমেন কেয়াৰ হয়। ওমেন কেয়াৰে কি হয় গোটেই বডিটোৰ আমাৰ ইণ্টাৰনেল প্ৰব্লেমবিলাক লেডিজৰ কাৰণে স্পেচিয়েল হয়। ওমেন কেয়াৰ আমাৰ যিবিলাক ইণ্টাৰনেল প্ৰব্লেম আছে তাৰ সলিউশ্যন আটাইতকৈ এইটো মহৌষধ বুলি ক'ব পৰা যায়। ওমেন কেয়াৰ হয়। এইখিনি চাওক আমাৰ প্ৰডাক্ট আছে। প্ৰডাক্ট মই আপোনালোকক ৰিভিউ কেইটা মাত্ৰ দেখাইছো। এইটো চাওক বাকটন জুচ। এইটো মোদীজীয়ে এটা বাকটন জুচৰ ওপৰত ৰিভিউ দিছিলে। আপোনালোকে এইটো লৈ ল'ব পাৰিব। যাৰ জৰিয়তে আহিছে লিংকটো পাইছে তেওঁলোকৰ পৰা লৈ ল'ব পাৰিব। মই মাত্ৰ আপোনালোকক এইখিনি অকণমান দেখাই দিছো। এইটো আমাৰ এটা ৱেট লছ প্ৰডাক্ট আছে। এইটো চাওক ৱেট লছ প্ৰডাক্টটো আপোনালোকে লৈ পেলাই ইয়াতে জইন কৰিব পাৰিব। তুলসী ড্ৰাপ আছে। এইটো বিফৰ এণ্ড আফটাৰ আপোনালোকে নিশ্চয় পাৰ্থক্যটো দেখা পাইছে। তো এনেধৰণে আপোনালোকে যিকোনো এটা মনৰ পচন্দৰ প্ৰডাক্ট লৈ পেলাই ইয়াতে আপোনালোকে ইনকামখিনি কৰিব পাৰিব। এইবিলাক হৈছে আমাৰ প্ৰডাক্টৰ ৰিভিউ। প্ৰডাক্ট আপোনালোকে লৈ ল'ব পাৰিব তেওঁলোকৰ পৰা। আৰু মই এটা কথা আপোনালোকক ইয়াতে জনাব বিচাৰিছো, চাব আমি যে 6000 টকা ইনকাম কৰি আছো তেনেকুৱা নহয়। ইয়াতে ফ্লাছিঙত যায় ইনকাম বিলাক। আমাৰ কি হয় ফ্লাছিঙত যায়। এদিনত 6000 টকাতকৈ বহু বেছি ইনকাম হয়। সেইখিনি মই আপোনালোকক অকণমান মোৰ এই যিটো মোৰ আইডি আছে সেইটোৰ জৰিয়তে মই আপোনালোকক দেখাম। আপোনালোকে চাব। আমি এইটো ডিড্ৰিমৰ যিটো আছে মই আপোনালোকক দেখাই গলো mydream.com। আপোনালোকে ওপৰতে দেখিছে এইটো বাইনেৰী ইনকাম বুলি কোৱা হয়। এইটো মোৰ 1-3ৰ ইনকাম। আপোনালোকে চাওক 1-3ত কিমান। এইটো যে আপোনালোকে 00 দেখা পাইছে এইটো ফ্লাছিঙত গৈছে। ফ্লাছিং মিনছ এইটো কোম্পানীলৈ গুচি গৈছে। চাওক আপোনালোকে কিমান ফ্লাছিঙত গৈছে। গতিকে 6000 টকাতকৈ বহু বেছি ইয়াতে ইনকাম কৰিব পাৰি। এইখিনি চাওক 1 তাৰিখে 6000 টকা আহিছে। ওপৰত যিখিনি আপোনালোকে দেখি পালে ফ্লাছিঙত গৈছে। আমাৰ টাইমটো যিহেতু বহুত কম হয় সেইমতে মই আপোনালোকক অকণমানে দেখাইছো। গতিকে নাভাবিব যে 6000 টকা ইয়াতে ইনকাম কৰিব নোৱাৰি। পচিবল হয় অনলি ডিড্ৰিমত। এইটো দেখিছে 0 যিটো হৈ গৈছে সেইটো কোম্পানীলৈ গুচি গৈছে। এদিনত আমাৰ 6000 টকাতকৈ বহু বেছি ইনকাম হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ। গতিকে আপুনি এইখিনি চাই ল'ব পাৰিছে। দেখা পাইছে এনেধৰণে আমাৰ ইনকাম বিলাক হয়। আৰু আমাৰ সময়টো যিহেতু কম হয় আমাৰ অকণমান যেতিয়া আপুনি জইন কৰিব আপোনাক কেনেধৰণে আমি স্বাগতম জনাম সেইখিনি মই অকণমান দেখাইছো। চাওক আপোনাক এখন ৱেলকাম পোষ্টাৰ দিয়া হ'ব। এনেধৰণে ৱেলকাম পোষ্টাৰ দিয়া হ'ব। আপুনি ইয়াতে যিমানখিনি দেখা পাইছে আমি গোটেইখিনি দেখাব নোৱাৰিম আচলতে। চাওক এনেধৰণে আমাৰ ইনকাম বিলাক হয়। মোৰ ইনকামটো মই আপোনালোকক অকণমান দেখাই দিছো। 1 মিনিট। সকলো আমাৰ এক্টিভ মেম্বাৰ হয়। নিশ্চয় আপোনালোকে ইয়াতে দেখা পাইছে মোৰ এইটো ইনকাম। ইয়াতে মাই ডিয়াৰ ফ্ৰেণ্ডছ এমাহত 5.5 লাখ টকা কোম্পানী ফালৰ পৰা এটা সাকসেস পাইছিলো যে টপ আৰ্নাৰ আৰু ফাৰ্ষ্ট কাৰ ৰিচিভাৰ হিচাপে এমাহত 5.5 লাখ টকা ইনকাম কৰাটো বেলেগ কোম্পানীতে হওক বা জবতে হওক পচিবল নেকি আপোনালোকে এবাৰ নিজে বিচাৰ কৰি চাওক।
500 টকাটো দূৰৰে কথা গতিকে বাকী সকলৰ ইনকাম বিলাকো মই অকণমান আপোনালোকক কেনেধৰণে শ্ব' কৰিছো চাওক ৰীতামণি গগৈ এইটো জোনমণি দেৱী বনিতা এইটো জয়া দাস যিগৰাকী মোৰ লগত আছে চাওক এসপ্তাহৰ ইনকাম হৈছে 25,800 টকা এইটো ৰুমি দেৱী গায়ন তেখেতে অকণমান লিখিছিলে সেইটো মই ছেভ কৰি ৰাখিছো চাওক আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব গতিকে আপোনালোকে এনেধৰণে ৰুমা 16,200 টকা ইয়াতে ইনকাম কৰাই নহয় মাই ডিয়াৰ ফ্ৰেণ্ডছ তো এনেধৰণে আপোনালোকে এনজয় কৰিব পাৰিব এইটো চাওক প্ৰফুল্ল চৌধুৰী তেখেতৰ ইনকাম চাওক ছমাহৰ ইনকাম 2,22,652 টকা গতিকে এনেধৰণে আপোনালোকে ইয়াতে এন্ট্ৰি কৰি নিজৰ ইনকাম বেনিফিট ল'ব পাৰিব এইখিনি দেখিছে গোটেইখিনি দেখাই থাকিলে সময়ৰ মানে অভাৱ হ'ব গতিকে চাওক এনেধৰণে ইনকাম বিলাক লাভ কৰিব পাৰি এইটো দেখিছে এইটো মোৰ অলপ দিনৰ আগৰ আছিলে 32 লাখ এতিয়া মোৰ 36 লাখ অলৰেডি মোৰ 40 হৈছে এতিয়া 40 লাখ হৈছে এইটো অলপ দিনৰ আগতে বনোৱা হয় আৰু আপোনালোকে এনেধৰণে কংগ্ৰেচুলেশ্যন পাব নিজৰ ডায়মণ্ড চিনিয়ৰ মেনেজাৰ ইয়াৰ পিছত মই ৰিচিভ কৰিব গৈ আছো ডায়মণ্ড চিফ মেনেজাৰ তো এনেধৰণেও আপোনালোকে ইয়াতে ৰেচপেক্ট বিলাক পাব পাৰিব নিশ্চয় আপোনালোকৰ আইডিয়া হৈ গৈছে বৰ্তমান আমাৰ কোম্পানীটোৰ বিষয়ে এতিয়া আপোনালোকে কুৱেশ্যন আমি অনলাইনত মিটিং কৰো হা আমি অনলাইনত মিটিং কৰি সকলো উৎসৱ পাৰ্বণ বিলাক আমি এনজয় কৰো এইটো মোৰ অলপ দিনৰ আগৰ আছিলে 36 লাখ বৰ্তমান মোৰ 40 ক্ৰছ হৈছে আপোনালোকে এনেধৰণে সকলো লাভ কৰিব পাৰিব মাই ডিয়াৰ ফ্ৰেণ্ডছ আৰু এনেকে গিফ্টটো আপোনালোকে লাভ কৰিব পাৰিব চাওক এইটো নিশ্চয় আপোনালোকে দেখা পাইছে গিফ্ট গতিকে গোটেইখিনি মই দেখাই থাকিব নোৱাৰিম যিহেতু আমাৰ সময়ৰ বহুখিনি অভাৱ হয় একেবাৰে নিউ মেম্বাৰ হয় প্ৰণামী গোস্বামী খুব কম সময়ৰ ভিতৰতে খুব ধুনীয়া এটা ইনকাম কৰিবলৈ সক্ষম হৈছে তেখেতৰ হাজবেণ্ড এজন ডক্তৰ হয় তথাপিও তেখেতে ৱৰ্ক কৰি চাওক কিমান এটা সুন্দৰ ইনকাম কৰিছে গতিকে ইমানখিনিয়ে দেখালো আজিলৈ আৰু সদৌ শেষত যি দুজন আমাৰ MD আছিলে তেওঁলোকক প্ৰণাম জনাই মই মোৰ অপৰচুনিটিখন ইমানতে সামৰণি মাৰিছো তেওঁলোকক এবাৰ মোৰ ফালৰ পৰা প্ৰণাম জনালো মই এতিয়া স্ক্ৰীনখন অফ কৰিম আৰু আপোনালোকৰ কি আহিছে বহুখিনি আহিছে মই এবাৰ ল'বলৈ যত্ন কৰিম খুব সুন্দৰ প্ৰেজেন্টেশন ধন্যবাদ Thank you বহুত ভাল লাগিল মেম প্লেনটো বহুত ভাল লাগিলে জানি বুজাই দিলে জয়া দাস কুৱেশ্যন আহিছে মই ওভাৰঅল আপোনাক দি দিম আপুনি আনসাৰখিনি কৰি দিব হয় একে সেম কুৱেশ্যন আহিছে আমি সেলিং কৰিব মই আগতে ভাবি আছিলো সেলিং কৰিব লাগিব ভাল লাগিলে মই জয়েন কৰিম নিশ্চয় সেম কুৱেশ্যন আহিছে এওঁলোকে এটাই লিখিছে যে সেলিং কৰিব লাগিব বুলি ভাবিছিলো হয় মেম ক্লিয়াৰ কৰি দিব আপুনি ক্লিয়াৰ কৰি দিয়ক হয় ইয়াতে সেলিং কৰিব নালাগে সেইটো সবতকে ষ্ট্ৰং পইণ্ট আমাৰ ডিডিমৰ সবতকে ষ্ট্ৰং পইণ্ট হৈছে আমি ইয়াতে সেলিং কৰিব নালাগে সেলিং কৰা কামটো সকলোৰে কাৰণে সম্ভৱ নহয় আমিও ভাল পোৱা নাছিলো নেটৱৰ্ক কোম্পানী বহুতেই আহিছিলে কিন্তু সবতে সেলিং সিস্টেমটো থাকেই কিন্তু ডিডিমত যেতিয়া সেলিং সিস্টেমটো নাই বুলি গম পালো তেতিয়া লগে লগে জয়েন কৰিছো মানে সেইটো সবৰে কাৰণে সম্ভৱ নহয় গতিকে তেওঁলোকে যিহক আমাৰ MD ছাৰ মেম তেওঁলোকৰ যিখিনি নিগেটিভ পইণ্ট আমাৰ মাজত ধৰক তেওঁলোকেও সেলিঙৰ বস্তুটো ভাল নাপায় সেইকাৰণে এনেকে ডিজাইন কৰিছে যাতে প্ৰত্যেক গৰাকী হাউসৱাইফ বুলি নহয় সকলোৱে জয়েন কৰি তেওঁলোকে কামখিনি কেনেকে আগবঢ়াই নিব লাগিব সেইখিনিটো বুজুৱাই হয় সেলিং কামটো তেওঁলোকে নাইকিয়া কৰি দিছে ইয়াৰ পৰা
আমি মাত্ৰ লাইফ টাইমত এবাৰৰ কাৰণে মাত্ৰ আমি ইয়াৰ পৰা এবাৰ প্ৰডাক্টটো লৈ আমাৰ জইনিঙৰ কাৰণে ল'ব লাগে, সেইখিনিয়ে মাত্ৰ আমাৰ ইয়াতে। গতিকে আপোনালোকে খুব সুন্দৰ প্লেটফৰ্ম এখনত আহিছে। চেলিঙৰ ধাৰণাটো থকা হলে আমিও ইয়াতে জইন নকৰিলোহেঁতেন, কাৰণ প্ৰথমবাৰৰ কাৰণে আমি এটা নেটৱৰ্ক কোম্পানীত কিয় আহিছো, চেলিংটো নাই কাৰণেই আহিছো। গতিকে সেইখিনি এগৰাকীয়ে লিখিছে 16 বছৰ। মোৰ 16 বছৰ হৈছে, কৰিব পাৰিম নে মেম? মই কুৱেশ্যনৰ আনচাৰটো কৰি দিছো। আমাৰ ইয়াতে 9 বছৰৰ পৰা 70 বছৰ বয়সলৈকে কৰি আছে। আপুনি কৰিব পাৰিব, মাৰ নামত কৰিব পাৰিব, দেউতাৰ নামত কৰিব পাৰিব, নিজৰ নামতো কৰিব পাৰিব। 16 ইয়াৰ যিহেতু হৈছে, আপুনি নিজৰ আইডি লগাব পাৰিব। যেতিয়া 18 প্লাছ হ'ব তেতিয়া আপুনি KYC আপডেট কৰিব পাৰিব। ঠিক আছে? আচ্ছা মেম, পেমেন্টটো ক'ত কৰিম? পেমেন্টটো আপুনি যিগৰাকীৰ জৰিয়তে লিংকটো পাইছে তেখেতৰ লগত কন্টেক্ট কৰক, তেখেতে গোটেইখিনি বুজাই দিব। নিজৰ এড্ৰেছটো দিব আৰু পেমেন্টটো কৰিব। 2200 টকাত কৰিব বিচাৰিছো। আচ্ছা 2200 টকাত কৰিব বিচাৰিছে, কিন্তু আইডিটো আপডেট কৰিব পাৰিম। নিশ্চয় পাৰিব। 2200 টকাত কৰিলে আপুনি 3000 ৰুপিজ ইনকাম পাব পাৰ ডে, আৰু সেইটো আপুনি পিছত আপডেট কৰি ল'ব পাৰিব। এইটো লিখিলে আচ্ছা, বহুত ভাল হৈছে। কেতিয়া জইন কৰিম? আপুনি আনচাৰটো কৰি দিয়ক। কেতিয়া জইন কৰিম লিখিছে এগৰাকী। আপুনি নিজক সুধি চাওক, এতিয়াই যদি মন গৈছে এতিয়াই আপুনি জইন কৰি দিয়ক, কাৰণ আপুনি যিমান সোনকালে জইন কৰিব সিমানে আপোনাৰ বেনিফিট। কাৰণ যেতিয়া আপোনাৰ ডাউনলাইনত ধৰক আমাৰ ডেইলি 100ৰ ওপৰ জইনিং থাকে, যেতিয়া ডাউনলাইনত আপোনাৰ জইনিং আহি যাব তেতিয়া আপোনাৰে বেনিফিট হ'ব। গতিকে আপুনি যদি ভাবিছে, গতিকে আজি জইন কৰি দিয়াটো ভাল। চেম কুৱেশ্যন আহিছে। আৰু সদৌ শেষত মই আপোনালোকক এটাই কথা মানে ক'ব বিচাৰিছো, আমাৰ এইটো টেকনিকেল ৱৰ্ক হয়। আপুনি খুব সুন্দৰ এটা ফানি মুভমেন্টৰ জৰিয়তে খুব এটা সুন্দৰ ফিলিংছ লৈ পজিটিভ এটা এনভাইৰনমেন্টত আপুনি ইয়াতে লাইফ ৰিলেক্সেশ্যনৰ ইনকাম এটা পাব। লাষ্টত মই সেইটোৱে ক'ম, ডেড্ৰিম ট্ৰেড এণ্ড মাৰ্কেটিং চলিউশ্যনছ প্ৰাইভেট লিমিটেড এনেকুৱা এটা সুন্দৰ পাৱাৰফুল ইউনিক প্লেটফৰ্ম হয়, য'ত নেকি আজিৰ ডেটত আপুনি ডিজিটেল মাৰ্কেটিং এই নেটৱৰ্কৰ জৰিয়তে নলেজ গেইন কৰি খুব সুন্দৰকৈ আপুনি চেলিং নকৰাকৈ, মান্থলি পাৰ্চেজ নকৰাকৈ, লেভেল টাৰ্গেট মেইনটেইন নকৰাকৈ এটা ষ্ট্ৰং উইকলি খুব সহজতে ল'ব পাৰিব। মোৰ ফালৰ পৰা ইমানখিনি, আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আৰু আমাৰ টাইমটো যিহেতু হৈ আহিছে, গোটেইখিনি অলৰেডি মই বৰ্ণনা কৰিছো। আৰু যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মই ভাবিছো যে বুজি পোৱা নাই, তেনেকুৱা ধৰণৰ কুৱেশ্যন অহা নাই। গতিকে আপোনালোকে নিজৰ যাৰ জৰিয়তে লিংকটো পাইছে তেওঁলোকৰ লগত কন্টেক্ট কৰক, আৰু খুব সুন্দৰকৈ আপোনালোকে ইয়াতে জইন কৰি নিজক চিনাকি দিয়ক। ইমানখিনি মোৰ পৰা, আৰু আপোনালোক সকলোৱে সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জনাইছো। বহুত